নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক অসমলৈ 1,22,000 কোটি টকাৰ বিনিয়োগ আহিব চূড়ান্ত হৈছে অসম কেবিনেটত এই বিনিয়োগৰ কাৰণে যি বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব সেই বুজাবুজিৰ চুক্তিত অনুমোদন প্ৰদান কৰা হৈছে এডভান্টেজ অসমৰ কথা এডভান্টেজ আসাম 2.0 ৰ কথা পাতি আছো প্ৰিয় দৰ্শক কাইলৈ জুমুৰৰ বিশ্ব ৰেকৰ্ড আৰু তাৰ পিছত এডভান্টেজ আসাম 2.0 দুদিনীয়া বৈঠক দুদিনীয়া শিখৰ সন্মিলনখন উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শিখৰ সন্মিলনত সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰী আহিব ভাৰতবৰ্ষৰ শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতিসকল আহিব আৰু অসমত বিনিয়োগ কৰিব ইতিমধ্যে চূড়ান্ত হৈছে 1,22,000 কোটি টকাৰ বিনিয়োগ অৰ্থাৎ অসমত উদ্যোগীকৰণ হ'ব অসমত উদ্যোগৰ জাগৰণ হ'ব অসমত ডাঙৰ ডাঙৰ কোম্পানী আহিব ইতিমধ্যে তিনিটা কোম্পানী অসমত নিজৰ প্ৰতিষ্ঠান মুকলি কৰিছে থিতাপি লৈছে অসমত এমপ্লয়মেন্ট জেনাৰেট হ'ব অসমৰ লৰাছোৱালী মেধাসম্পন্ন লৰাছোৱালীয়ে যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে যুৱক যুৱতীয়ে বেংগালুৰু দিল্লী মাদ্ৰাজ বা হায়দৰাবাদ ইত্যাদিলৈ যাব নালাগে তেওঁলোকে বিচৰা সংস্থাপন অসমতে পাব ভাল খবৰ অসমৰ কাৰণে এডভান্টেজ আসাম 2.0 আৰম্ভ হৈছে অসমত দ্বিতীয়টো সংস্কৰণ প্ৰথমটো সংস্কৰণ সোণোৱালৰ সময়ত হৈছিল সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল 2018 চনৰ 4 ফেব্ৰুৱাৰীত তেতিয়া প্ৰথমতে 62 কোটি টকাৰ ইনভেষ্টমেন্ট আহিছিল 80 কোটি টকাৰ তাৰ পিছত আৰু 2019 চনলৈ 192 কোটি টকাৰ ইনভেষ্টমেন্ট আহিছিল গতিকে ইনভেষ্টমেন্ট 1.0 সফল হোৱা নাছিল সৰ্বানন্দ সোণোৱাল বিফল হৈছিল কিছুমান ক্লেম কৰিছিল তেওঁলোকে অসমত 65 মহলীয়া টুইন টাৱাৰ হ'ব দুটা টাৱাৰ ইটোৰ হৈতে আনটো সংযুক্ত হৈ থাকিব ইত্যাদি কিন্তু সেয়া সম্ভৱ হৈ নুঠিলে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বহু দাবী তেওঁলোকে কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ উজনিৰ পৰা নামনিলৈ দুই কাষে এক্সপ্ৰেছ হাইৱে হ'ব ইত্যাদি কিন্তু সেয়া সম্ভৱ নহল বা সেয়া নহলগৈ এইবাৰ কিন্তু এডভান্টেজ আসাম 2.0 গভীৰ অধ্যয়ন কৰি গৱেষণা কৰি পদক্ষেপবোৰ লোৱা হৈছে অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে তেওঁ কৈছে এই যি এডভান্টেজ আসামত ভাৰতৰটো শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানবোৰ আহিবই তেওঁলোকে ইতিমধ্যে প্ৰতিশ্ৰুতি দিলে ইতিমধ্যে চূড়ান্ত হৈ গ'ল তেওঁলোকে কিমান ইনভেষ্ট কৰিব আৰু যিমানবোৰ প্ৰতিষ্ঠান আহিব তেওঁলোকে যিমানবোৰ ইনভেষ্টমেন্ট কৰিব তাৰ পৰিমাণটো ইতিমধ্যে তেওঁ উল্লেখ কৰিছে দ্বিতীয়তে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো প্ৰায় 50,000 কোটি টকা ইনভেষ্টমেন্ট হোৱাৰ অৱকাশ আছে বা সম্ভাৱনা আছে বা সেয়াও ঘোষণা হ'ব বহুকেইখন বুজাবুজিৰ চুক্তিৰ বিষয়ে ঘোষণা হ'ব বহুকেইখন বুজাবুজিৰ চুক্তি নকৰাকৈ বহুকেইটা প্ৰকল্পৰ কথা উদ্যোগপতিসকলে ঘোষণা কৰিব আৰু বহুকেইখন নন ফাইনেন্স MOU স্বাক্ষৰিত হ'ব অৰ্থাৎ অসমৰ যুৱকক জাপানত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব বা অসমৰ যুৱক যুৱতীক সিংগাপুৰত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু সেই এক্সচেঞ্জ প্ৰগ্ৰামত বা অসমৰ যুৱকে জাপানত সংস্থাপিত হোৱাৰ দিশত যিবোৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব লাগে সেইবোৰো স্বাক্ষৰ হ'ব মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এইবাৰৰ এডভান্টেজ আসামত স্বাক্ষৰিত হ'ব যি কি নহওক সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টি নিবদ্ধ হৈ আছে এডভান্টেজ আসাম 2.0 কি উদ্যোগ অহাৰ আমি খবৰ পাম আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো মুখ্যমন্ত্ৰীও এক আভাস ইতিমধ্যে আমাক দিছে অসমৰ পৰিবেশ পৰিৱৰ্তন হৈছে নিখন্দেহে অসমৰ পৰিবেশ পৰিৱৰ্তন হৈছে অসমৰ যি পৰম্পৰাগত উদ্যোগসমূহ যত ইনভেষ্টমেন্ট পূৰ্বৰ পৰা আহিছিল চাহ উদ্যোগ বা তেল উদ্যোগ বা হাইড্ৰকাৰ্বন বা পৰ্যটন উদ্যোগ সেইবোৰৰ লগতে বা সেইবোৰৰ ঊৰ্ধত গৈ আন কি উদ্যোগ অসমত আৰম্ভ কৰিব পাৰি তাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰা হৈছে উদাহৰণস্বৰূপে ইনফৰমেশন টেকনলজিৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ হাৰ্ডৱেৰ কম্পিউটাৰ সফটৱেৰ ডিফেন্স কৰিডৰ যেহেতু অসমত স্থাপন হ'ব ডিফেন্স সম্বন্ধীয় প্ৰতিৰক্ষা সম্বন্ধীয় যিবোৰ ইণ্ডাষ্ট্ৰি সেই ইণ্ডাষ্ট্ৰিবোৰৰ অসমত অৱকাশ আছে আৰু পূৰ্বৰ যি ধাৰণা সেই ধাৰণা ইতিমধ্যে পৰিৱৰ্তন হৈছে পূৰ্বতে বহু কাৰণত অসমত উদ্যোগীসকল অহা নাছিলে তাৰ অন্যতম বহু কাৰণ হৈছে এটা হৈছে ভৌগোলিক সীমাবদ্ধতা আনটো হৈছে উগ্ৰপন্থীৰ সমস্যা আৰু তাৰ সমান্তৰালকৈ আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে ব্যাপক উদ্যোগীকৰণ অসমত হোৱা নাছিল কিন্তু সেই দিনবোৰৰ অন্ত পৰিছে যি এক ডাঙৰ প্ৰত্যাহ্বান অসমক লৈ যি ধাৰণা এক বিক্ষিপ্ত অৰ্থনৈতিক ক্ষেত্ৰ বুলি আইসোলেটেড ইকোনমিক জোন বুলি অসমক গণ্য কৰাৰ উদ্যোগীসকলৰ যি এক প্ৰৱণতা সেই প্ৰৱণতা ইতিমধ্যে দূৰ হৈছে কাৰণ অসমক ব্ৰেন্ডিং কৰা হৈছে সাউথ ইষ্ট এছিয়াৰ গেটওয়ে হিচাপে সাউথ ইষ্ট এছিয়াৰ দুৱাৰদলি হিচাপে অসমক ব্ৰেন্ডিং কৰা হৈছে অসমৰ সামগ্ৰীসমূহে বাংলাদেশৰ সাগৰৰ বন্দৰত
অসমৰ সামগ্ৰীসমূহ সেই বন্দৰেদি বিশ্ব বজাৰলৈ যোৱাৰ এক সুবিধা কৰি দিয়া হৈছে বাংলাদেশৰ সৈতে বা ভূটানৰ সৈতে বা আন দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে অসমে এক ট্ৰেড ৰিলেশ্যন স্থাপন কৰিছে অসমৰ সামগ্ৰী বাংলাদেশ হৈ বিশ্বৰ বজাৰলৈ যোৱাৰ এক অৱকাশৰ সৃষ্টি হৈছে আৰু সেই কাৰণেই হসা অৰ্থত অসম অৰ্থনৈতিকভাৱে বিক্ষিপ্ত এক জোন আজিৰ তাৰিখত হৈ থকা নাই বৰঞ্চ অসমৰ যি বিশ্বমুখী যাত্ৰা বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰখনত সেই যাত্ৰা বাংলাদেশৰ কক্সবজাৰ দি আৰম্ভ ইতিমধ্যে হৈছে কিন্তু অসমত পৰ্যাপ্ত সামগ্ৰী উৎপাদন নহয় যি সামগ্ৰী আমি সেই বিশ্বৰ বজাৰখনলৈ বাংলাদেশৰ সাগৰৰ সিপাৰৰ সেই বজাৰখনলৈ আমি এৰি দিব পৰাকৈ পৰ্যাপ্ত সামগ্ৰী উৎপাদন নহয় অসম সদায় কনজিউমাৰ ষ্টেট আছিল কিন্তু এডভান্টেজ 2.0 অসমক এখন উৎপাদনশীল ৰাজ্যলৈ পৰিৱৰ্তন কৰিব কিমান ক্ষিপ্ৰতাৰে কৰে হেয়া লক্ষণীয় হ'ব নিখন্দেহে আমি এক টাইম বাউন্ড মেনাৰত কামখিনি কৰিব লাগিব কিন্তু সময়ও দিব লাগিব বেংগালুৰু আজিৰ তাৰিখত এছিয়াৰ সিলিকন ভেলী বেংগালুৰু এদিনত জন্ম হোৱা নাই আধুনিক বেংগালুৰু জন্ম এদিনত হোৱা নাই গতিকে অসমত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত যিডাল গছ ৰোৱা হৈছে যিডাল গছৰ নাম যিটো পুলিৰ নাম অনভান্টেজ আছাম সেই পুলিটো এডাল ডাঙৰ বটবৃক্ষ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব অনাগত সময়ত যিবোৰ চৰকাৰ আহিব সেই চৰকাৰবোৰে বিজেপি চৰকাৰ নহলেও অনা বিজেপি চৰকাৰ গঠন হলেও সেই চৰকাৰবোৰে সেই পুলিটোক পানী দিব লাগিব তেতিয়াহে এই যি সপোন আমাৰ এই সপোন সফল হ'ব যি কি নহওক অসমৰ ক্ষেত্ৰত যি অসমক লৈ যি এক ধাৰণা আছিল সেই ধাৰণাৰ পৰিৱৰ্তন হ'ল অসমৰ পৰ্যাপ্ত সামগ্ৰী অসমত উৎপাদিত সামগ্ৰী কক্সবজাৰেদি বিশ্ব বজাৰলৈ যোৱাৰ এক ব্যৱস্থা হ'ল কিন্তু অসমত পৰ্যাপ্ত সামগ্ৰী উৎপাদন কৰি অসমত সেই পৰ্যাপ্ত সামগ্ৰী উৎপাদন লোকেলি কৰিব পৰা নাযায় অসমত বাহিৰৰ ইনভেষ্টৰৰ প্ৰয়োজন আছিলে আৰু সেই কাৰণে অসমত লজিষ্টিক হাব প্ৰস্তুত কৰা হ'ল উদ্যোগিক কৰিডৰ নিৰ্মাণ কৰা হ'ল আৰু বহুমুখী সংযোগ ব্যৱস্থা মাল্টি মডেল কমিউনিকেশ্যন প্ৰণালী সিস্টেম অসমত এষ্টাব্লিছ কৰা হ'ল যাতে ইনভেষ্টৰ সকল আহে অসমৰ সেই ইকনমিক কৰিডৰ ব্যৱহাৰ কৰে এই অসমৰ সেই লজিষ্টিক হাব ব্যৱহাৰ কৰে বা অসমৰ সেই মাল্টি মডেল যি ট্ৰান্সপৰ্টেশ্যন সিস্টেম সেই সিস্টেম তেওঁলোকে ব্যৱহাৰ কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ল এটা প্ৰাসংগিক প্ৰশ্ন অসমত বিনিয়োগকাৰী কিয় আহিব ই এক প্ৰাসংগিক প্ৰশ্ন অসমত যাতে বিনিয়োগকাৰী আহে অসমত ইনভেষ্ট কৰে অসমত বেপাৰ কৰে তাৰ কাৰণে তেওঁলোকক কৰ ৰেহাই দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে অসমক সহায় কৰিছে তেওঁলোকক মূলধনী ব্যয় ৰাজ সাহায্য দিয়া হৈছে অৰ্থাৎ কেপিটেল এক্সপেণ্ডিচাৰ সাবসিডি দিয়া হৈছে শৰ্তহীনভাৱে লোন দিয়া হৈছে বা কম শৰ্তত তেওঁলোকক বেংকে লোন দিছে ভূমি অধিগ্ৰহণ ল্যান্ড একুইজিশন তেওঁলোকৰ কাৰণে সহজ কৰা হৈছে এইবোৰ তেওঁলোকক কৰি দিয়া হৈছে আৰু অসমৰ ডাঙৰ এক ল্যান্ড কেপিটেল আছে যদিও বা অসমত অসমৰ বহু স্থান অসমৰ অধিকাংশ স্থান ফৰেষ্ট ল্যান্ড তৎসত্ত্বেও অসমত ল্যান্ড কেপিটেল আছে সেই ল্যান্ড কেপিটেলৰ প্ৰায় মাটি ইনভেষ্টৰ সকলক দিয়া হ'ব তেওঁলোকে সেই মাটি ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰতিষ্ঠান সেই মাটিতে মুকলি কৰিব পাৰিব পানী অতিৰিক্তভাৱে থকাৰ কাৰণে অসমত ইতিবাচক এক পৰিমণ্ডল সৃষ্টি হোৱাত সহায়ক হ'ব যদি আমি সেই পানী নদীৰ পানী যোগাত্মক ৰূপত বা ইতিবাচক ৰূপত ব্যৱহাৰ কৰোঁ গতিকে সকলো যদি ঠিকে থাকে যায় অসমৰ যি মেধাসম্পন্ন যুৱ প্ৰজন্ম অসমতে থাকিব বেংগলুৰুলৈ চাকৰি কৰিবলৈ যোৱাৰ প্ৰয়োজনীয়তা তেওঁলোকৰ নাথাকিব কিন্তু মই পুনৰ কৈছো এক সময় দিব লাগিব বেংগলুৰু যদি আমি জন্ম কাহিনীৰ কথা কওঁ বেংগলুৰু এদিনতে জন্ম হোৱা নাছিলে আধুনিক বেংগলুৰুৰ জন্ম হওঁতে সময় লাগিছিলে 1984 চনত ভাৰতবৰ্ষত নতুন আইটি পলিচি আহিছিল নতুন কম্পিউটাৰ সম্বন্ধীয় নীতি আহিছিল বিশেষকৈ হাৰ্ডৱেৰ আৰু সফটৱেৰৰ ক্ষেত্ৰত লিবাৰেলাইজেশ্যনৰ এক চেষ্টা কৰা হৈছিল প্ৰয়াস কৰা হৈছে বিশেষকৈ কম্পিউটাৰৰ হাৰ্ডৱেৰ সমূহত আৰু সফটৱেৰ সমূহত ৰপ্তানি আৰু আমদানিৰ ক্ষেত্ৰত মাৰ্কেটখনক লিবাৰেলাইজ কৰা হৈছিল উদাৰবাদী এক নীতি গ্ৰহণ কৰা হৈছিল আৰু সেই সুবিধা গ্ৰহণ কৰিয়েই বেংগালুৰুত প্ৰথমতে ইনফোসিস আৰু তাৰ পিছত উইপ্ৰই নিজৰ প্ৰতিষ্ঠান নিজৰ কাম আৰম্ভ কৰিছিল তেওঁলোকে ইণ্ডিয়ান প্ৰগ্ৰামাৰ ব্যৱহাৰ কৰি এই নতুন আইটি পলিচিৰ অধীনত কাম আৰম্ভ কৰিছিল আৰু সেই নতুন আইটি পলিচিৰ অধীনতে আমেৰিকাৰ প্ৰতিষ্ঠানসমূহৰ সৈতে এক যোগসূত্ৰ স্থাপন কৰিছিল উইপ্ৰ আৰু ইনফোসিসে আৰু আমেৰিকাৰ পৰা অত্যাধুনিক প্ৰযুক্তি ভাৰতবৰ্ষলৈ আহিছিল কাৰণ মাৰ্কেট ওপেন কৰি দিয়া হৈছিল কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু সফটৱেৰ ক্ষেত্ৰত আৰু তাৰ সমান্তৰালকৈ আমেৰিকাই এটা সুযোগ বিচাৰি পাইছিল বেংগলুৰুত আমেৰিকাই এটা সুযোগ বিচাৰি পাইছিল আৰু সেই সময়ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল ৰামকৃষ্ণ হেগড়ে জনতা পাৰ্টিৰ চৰকাৰ ৰামকৃষ্ণ হেগড়ে এগৰাকী দূৰদৰ্শী ব্যক্তি আছিল আৰু তেওঁ উন্নয়নৰ ৰাজনীতি কৰিছিল তেওঁ মুক্ত হস্তে বাহিৰৰ সফটৱেৰ বাহিৰৰ হিউম্যান ৰিসোৰ্স বেংগলুৰুলৈ অহাৰ সুবিধা কৰি দিছিল আমেৰিকাৰ প্ৰতিষ্ঠানসমূহে বেংগলুৰুত এটা সুযোগ বিচাৰি পালে ভাৰতবৰ্ষৰ মেধাসম্পন্ন যুৱক যুৱতীক ব্যৱহাৰ কৰাৰ কম দৰমহাত ব্যৱহাৰ কৰা এটা সুযোগ বিচাৰি পালে আৰু সেই কাৰণে মাৰ্কিন
যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান টেক্সাছৰ এটা প্ৰতিষ্ঠানে 1985 চনত প্ৰথমটো টেক্সাছ ইনষ্ট্ৰুমেণ্টছ ইংক নামৰ প্ৰতিষ্ঠানটো 1985 চনত বেংগলোৰত প্ৰথমটো তেওঁলোকৰ চেণ্টাৰ মুকলি কৰিলে বেংগলোৰত প্ৰথমটো বহুজাতিক প্ৰতিষ্ঠানৰ কাৰ্যালয় মুকলি হ'ল তাৰ পিছত আহিল IBM অহাৰ পিছত গোটেই ছবিখনেই সলনি হৈ গ'ল আজি তাৰিখত বেংগলোৰৰ জনসংখ্যা 49% স্থানীয় লোক আৰু 51% বাহিৰৰ লোক বেংগলোৰৰ জনসংখ্যা হৈছে প্ৰায় 1 কোটি 20 লাখ মানে 1 কোটি 20-30 লাখ মান হ'ব তাৰে 1 মিলিয়ন অৰ্থাৎ 10 লাখই IT সেক্টৰৰ সৈতে জড়িত আৰু বেংগলোৰৰ যি IT কলেজসমূহ আছিল পূৰ্বৰে পৰা বা বেংগলোৰৰ যুৱ প্ৰজন্মৰ কম্পিউটাৰৰ প্ৰতি যি এক আগ্ৰহ আছিল আৰু সেই আগ্ৰহ যেতিয়া উচ্চ শিক্ষালৈ ৰূপান্তৰ হৈছিল তেওঁ কম্পিউটাৰ সম্বন্ধীয় বেংগলোৰৰ যুৱক যুৱতীয়ে বা কৰ্ণাটকৰ যুৱক যুৱতীয়ে উচ্চ শিক্ষা লৈছিল কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ টেকনলজিত সেই সকল যুৱক যুৱতীক ব্যৱহাৰ কৰিব পৰা গ'ল আৰম্ভণিতে আৰু তাৰ পিছত 1998 চনত কৰ্ণাটক চৰকাৰে আৰম্ভ কৰিলে নতুন IT পলিচি সমগ্ৰ দেশতে IT পলিচি আৰম্ভ কৰা কৰ্ণাটকেই আছিল প্ৰথম ৰাজ্য আৰু যি সেই পুলি ৰূপন কৰিছিল ৰামকৃষ্ণ হেগড়ে 1984 চনত সেই পুলিত পিছত পানী দিছিলে পৰৱৰ্তী চৰকাৰসমূহে আৰু এক নিৰ্দিষ্ট সময়ত সেই পুলি ডাঙৰ হৈছিল এডাল গছ হৈছিল আৰু আজি তাৰিখত সেই পুলি বটবৃক্ষলৈ ৰূপান্তৰ হৈছে যি বটবৃক্ষৰ ছায়াত প্ৰায় 10 লাখ IT প্ৰফেচনেলছ আছে কৰ্ণাটক ৰাজ্যখনৰ যি GDP 87% মাত্ৰ বেংগলোৰ চহৰৰ পৰা আহে বেংগলোৰে মুক্ত হস্তে বাহিৰৰ IT প্ৰফেচনেলক আকোৱালি ললে বেংগলোৰৰ এই যি বিশ্বমুখী যাত্ৰা বিশেষকৈ প্ৰথমতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানীসমূহে বেংগলোৰত বেক অফিচ মুকলি কৰিছিল তাৰ পিছত 2010 চনৰ পৰা বেংগলোৰত তেওঁলোকে গৱেষণাৰ কাম আৰম্ভ কৰিলে আৰু বেংগলোৰ ভাৰতবৰ্ষত হৈ পৰিল ষ্টাৰ্টআপৰ ৰাজধানী আজি তাৰিখত বেংগলোৰত এনে বহু ষ্টাৰ্টআপ আছে যিবোৰ ষ্টাৰ্টআপে আজি তাৰিখত হাজাৰ 3000 4000 লোকক নিয়োজিত কৰিছে এমপ্লয়মেন্ট দিছে তেওঁলোকক আৰু হাজাৰ কোটি টকাৰ তেওঁলোকে মুনাফাও আদায় কৰিবলৈ সক্ষম হৈছে গতিকে সেয়া সম্ভৱ হৈছে কাৰণ বেংগলোৰে সমগ্ৰ বেংগলোৰৰ যি বিশ্বমুখী যাত্ৰা এই যাত্ৰা সহজ যাত্ৰী হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ মেধাসম্পন্ন যুৱক যুৱতী সেয়া অসমেই হওক বংগই হওক উৰিষ্যাই হওক সকলো ৰাজ্যৰ মেধাসম্পন্ন যুৱক যুৱতী গৈ বেংগলোৰত IT কোম্পানীসমূহত নিয়োজিত হৈছে আৰু বেংগলোৰৰ এই বিশ্বমুখী যাত্ৰাত সহযাত্ৰী হৈছে গতিকে গুৱাহাটীও এদিন বেংগলোৰ হ'বগে বা বেংগলোৰ নহলেও বেংগলোৰ সদৃশ হ'বগৈ গুৱাহাটী নিজাকৈ স্বকীয় নিজৰ এক ষ্টাইলেৰে আগবাঢ়ি যাব কিন্তু আমি মুক্ত হস্তে কোনো ধৰণৰ বৈষম্য নৰখাকৈ সমগ্ৰ ভাৰতবৰ্ষৰ মেধাসম্পন্ন যুৱক যুৱতীক গুৱাহাটীলৈ আদৰিব লাগিব গুৱাহাটীৰ অনন্য যাত্ৰাত তেওঁলোকো হৈ পৰিব সহযাত্ৰী আৰু বেংগলোৰৰ স্থানীয় লোকসকল 49% স্থানীয় লোক বা কৰ্ণাটকৰ স্থানীয় লোকসকল যেনেকৈ লাভান্বিত হ'ল অনুৰূপ ধৰণেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে অসমৰ লোকসকল লাভান্বিত হ'ব কিন্তু মুক্ত হস্তে আমি আদৰণি জনাব লাগিব মেধাসম্পন্ন বাহিৰৰ লোকসকলক স্থানীয় বনাম বহিৰাগত যদি কৰি পেলাও আমাৰ এডভান্টেজ আসামৰ এই যাত্ৰাক তেতিয়া কিন্তু এই যাত্ৰা বাধাগ্ৰস্ত হ'ব বা স্তব্ধ হৈ পৰিব বুলি বিশেষজ্ঞই ক'ব বিচাৰে যি কি নহওক এডভান্টেজ আসামক লৈ সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষ অপেক্ষা কৰি আছে কিমান ইনভেষ্টমেন্ট হ'ব তাৰ এক আভাস আমি ইতিমধ্যে পাইছোই মুখ্যমন্ত্ৰী যোগেদি ইয়াতকৈ বেছিও ইনভেষ্ট হ'ব পাৰে কি ক্ষেত্ৰত হ'ব আৰু কিছুদিনৰ পিছত দুদিনৰ পিছত আমি গম পাম মূলত IT সেক্টৰত হোৱাৰ সম্ভাৱনা আছে হাৰ্বেল মেডিচিনৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা আছে ডিফেন্সৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা আছে পৰ্যটনৰ ক্ষেত্ৰত ইনভেষ্টমেন্ট হোৱাৰ সম্ভাৱনা আছে পৰ্যটনৰ সৈতে জড়িত হোটেল ইণ্ডাষ্ট্ৰি ইত্যাদিতো ইনভেষ্টমেন্ট হোৱাৰ সম্ভাৱনা আছে আৰু যদিহে এনে ধৰণে অসমলৈ ইনভেষ্টমেন্ট আহে অহা 10 বছৰত অহা 10 পৰা 15 বছৰৰ ভিতৰত অসমৰ যুৱক যুৱতীয়ে চাকৰি বিচাৰি নিজৰ পছন্দৰ চাকৰি বিচাৰি দিল্লী বেংগলোৰ নয়ডা ইত্যাদিতলৈ যাব নালাগে বৰঞ্চ সেই স্থানসমূহত বহু বছৰ চাকৰি কৰি যি অভিজ্ঞতা লাভ কৰি পেলাই এক হায়াৰ লেভেল পাইছেগৈ অসমৰ যুৱক যুৱতীয়ে তেওঁলোকে অসমলৈ ঘূৰি আহি নিজাকৈ কিবা এটা কৰাৰ বা অসমত প্ৰতিষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠানসমূহত চাকৰি কৰাৰ অৱকাশ পাব এই এডভান্টেজ আসাম প্ৰিয় দৰ্শক এক আভাস দিলু এডভান্টেজ আসামৰ সৈতে সংগতি ৰাখি এটা আৰ্টিকল ইতিমধ্যে আমি পাবলিশ কৰিছো assam.news18.com assam.news18.com এডভান্টেজ আসামক লৈ বিভিন্ন প্ৰবন্ধ বিভিন্ন এক্সপ্লেইনাৰ বিভিন্ন বাতৰি প্ৰকাশ পাইছে এডভান্টেজ আসামৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে ভিজিট কৰক assam.news18.com আৰু তাৰ সমান্তৰালকৈ নিউজ18 আসাম তাৰ সমান্তৰালকৈ এডভান্টেজ আসামৰ বা সেই শিখৰ বিনিয়োগ সন্মিলনখনৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ18 অসম নৰ্থ ইষ্টত
এডভান্টেজ আসামৰ প্ৰতিটো খবৰ পাব ৰিয়েল টাইমত পাব সাবস্ক্ৰাইব কৰি থক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফলো কৰি থক ফেসবুক পেজ সকলো খবৰ এডভান্টেজ আসামৰ উপলব্ধ হ'ব আমাৰ ওয়েবসাইটত আমাৰ ইউটিউব চেনেলত ফেসবুক পেজত আৰু আমাৰ টিভিৰ পৰ্দাত গতিকে চাবলৈ নাপাহৰিব নিউজ 18 অসম নৰ্থ ইষ্ট দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ